বৰনামঘৰত কালি 17 আগষ্টৰ পৰা সন্ধ্যা 8:30 বজাৰ পৰা এই পবিত্ৰ তীৰ্থক্ষেত্ৰত 497 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি পালনাম মহোৎসৱ অনুষ্ঠিত কৰা হৈছে। এই পালনাম মহোৎসৱত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই অনুষ্ঠানত কমেও 50 লক্ষাধিক ভকত সমাগম হ'ব। এই 50 লক্ষাধিক ভকতক আমি আদৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত। তাৰ বাবে আমি সহায় লৈছোঁ সংবাদ মাধ্যম, জিলা প্ৰশাসন, আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগ, খোৱা পানী, বিভিন্ন দল সংগঠন, আমি বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান আৰু স্থানীয় গাঁও এই অঞ্চলৰ সমূহ ৰাইজক সামৰি পেলাই আমি এই পালনাম লাগি উদযাপন কৰিম। সেয়া সকলো আহক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, সাংসদ, বিধায়ক সকলো আহক, আহি পেলাই আমাৰ গুৰুজনে প্ৰতিষ্ঠা কৰি যি নামঘৰৰ ভেটি, এই নামঘৰৰ ভেটি আমি খুব মজবুত কৰি ৰাখিব লাগিব। অসমীয়া জাতিৰ পৰিচয় আমাৰ নামঘৰ। এই নামঘৰতে আমি আধ্যাত্মিক দিশ ৰক্ষা কৰি উঠি অহা প্ৰজন্মই এজন সুস্থ সবল নাগৰিক হৈ দেশ মাতৃ সেৱা কৰিবলৈ ইয়াত আশীৰ্বাদ লওক। আমি প্ৰভু ভগৱন্তৰ চৰণত এই গুৰুজনৰ অক্ষয় মন্ত্ৰীৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ। প্ৰতিদিনে লক্ষাধিক ভকত সমাগম হ'ব। এই লক্ষাধিক ভকত সমাগম হোৱাত যাতে কোনো অসুবিধা নাপায় আমি গাড়ী ৰখা পথাৰ সম্পূৰ্ণকৈ আমি প্ৰস্তুত কৰি ৰাখিছোঁ তেখেতসকলক গাড়ী থ'বলৈ। আৰু 4 লেনৰ যিটো আমাৰ ৰাস্তাৰ সমস্যা হৈছিল, সেই ৰাস্তাটো আমাৰ মূল গেটৰ পৰা আমাৰ 30 মিটাৰ আগতে আমি ৰাস্তাটো খুলি দিয়া হৈছে। আপোনালোকে সকলোৱে দেখিছে যে আমাৰ মুখ্য দুৱাৰৰ সন্মুখত এই আটক ধুনীয়া আমি বাছোৱা আমাৰ নিপেন দাস ডাঙৰীয়াই গুৱাহাটী তেখেতৰ মুক্তিযুঁজাৰু পিতৃৰ নামত অৰ্পণা কৰিছে। সেইদৰে সমস্তজন ৰাইজৰ দান বৰঙণিয়ে এই অনুষ্ঠান গঠিত। সেয়ে যি ইয়াত দেখিছে সকলো ৰাইজৰ অনুষ্ঠান। এই ৰাইজৰ অনুষ্ঠান ই কেৱল ঢেকীয়াখোৱাত অৱস্থিত। ই ঢেকীয়াখোৱাৰ বাসীয়েই নহয়, সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ ৰাইজৰ অনুষ্ঠান। সেইকাৰণে আমি এই নামঘৰ লাগি আমি বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈ আমি আগবাঢ়িছোঁ। সেয়ে আমাৰ এছিয়ান আৰু ইণ্ডিয়ান দুটা ৰেকৰ্ড হৈছে। আমি ৱৰ্ল্ডৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। প্ৰভু ভগৱন্তই কৃপা মিলালে নিশ্চয় এই অনুষ্ঠান সকলোৱে চিনাকি হ'ব। সেইকাৰণে আগন্তুক দিনত আমি বিশেষকৈ আমি সন্মানজনক এটা কথাই কওঁ যে আপোনালোকে অত্যন্ত প্ৰহৰীৰ দৰে আমাৰ সমস্যাসমূহ ৰাইজৰ আগত অৱগত কৰিবলৈ এই অনুষ্ঠান লাগি আগবঢ়াই দি আছে। চৰকাৰৰ সাহায্য, ৰাইজৰ সাহায্য, বিভিন্নজনৰ সাহায্যৰে নামঘৰ আমাৰ চলি আছে। কোনো আমি অভাৱত পৰা নাই। সেই অনাগত দিনত আমি ভাবিছোঁ যে এই জাকত জিলিকা যি অনুষ্ঠান হৈ পেলাই আমাৰ বিশ্ব দৰবাৰত নামঘৰ ভাগি আমি চিনাকি কৰি দিম। ধন্যবাদ। এইবাৰ আমাৰ 4 বছৰীয়া পালনাম হ'ব। এই পালনামৰ মাজতে আমাৰ গুৰুজনৰ শংকৰগুৰুৰ তিৰুভা তিথি, মাধৱদেৱৰ তিৰুভা তিথি, জন্মাষ্টমী উদযাপন কৰিম আৰু ৰাতিলৈ এখনি মহাপূজা ভাওনাই আমি উক্ত কাৰ্যসূচী সামৰণি মাৰিম। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।